ছোৱালী এজনে আপোনাৰ বিপক্ষত দিছে, সেই বিষয়ত কি ক'ব? গৌৰৱ চুমালীয়ে উঠাই লোৱা বিষয় না চাওক, এইটো অসমৰ থলগিৰি খিলঞ্জীয়া জনগণৰ স্বতঃস্ফূৰ্ত জাগৰণৰ জয়। এই জয় প্ৰত্যেক দল সংগঠনৰ জয়। এই জয় অসমৰ খিলঞ্জীয়া শিৱসাগৰ থলগিৰি জনতাৰ জয়। আৰু এইবোৰ গৌৰৱ চুমালীয়া নে কি, এইবোৰ পাৰৰ কলিজা লৈ আমাৰ লগত যুদ্ধ কৰিব আহে। পাৰৰ কলিজা লৈ আমাৰ লগত যুদ্ধ কৰিব আহিলে নহ'বতো। আমি ইয়াত থলগিৰি মানুহ হয়, আমি খিলঞ্জীয়া মানুহ হয়, শৌৰ্য বিজয় মহিয়ান আমি এটা জাতি হয়, 17 বাৰ মোগল পৰাস্ত কৰা আমি এটা জাতি হয়। আৰু আমি আৰু গৌৰৱ চুমালীয়ালে আৰু ভয় কৰিবলৈ আছে। আৰু এতিয়াও মই আজি হিমন্ত বিশ্ব শৰ্মাক এটা প্ৰশ্ন সুধিছোঁ, যদি মই আজি ৰাজস্থানত এজন ৰাজস্থানী মানুহৰ বিৰুদ্ধে FIR দিওঁ, মোক ৰাজস্থান পুলিচে 2টা PSO দিব নি? এতিয়া আমাক যে ভাবুকি দি থকা হৈছে, আমাৰ PSO কেইটা নাই যে। নিৰাপত্তা দায়িত্ব অকল মাৰোৱাৰীখিনিৰ। আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰ মানুহৰ নিৰাপত্তাৰ দায়িত্ব হিমন্ত বিশ্ব শৰ্মাই ল'ব নে নলয় তাক লৈ প্ৰশ্ন আছে। অসমৰ গৃহ বিভাগে ল'ব নে নলয় প্ৰশ্ন আছে। GP সিং ডাঙৰীয়াই আমাৰ নিৰাপত্তাৰ দায়িত্ব ল'ব নে নলয় তাক লৈ প্ৰশ্ন আছে। আমি নিজৰ যিটো আমাৰ দাবী, আমি দাবী অটল হৈ আছো। আমাৰ প্ৰথম দাবীটো হৈছে যে আৰু এজন মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰা নাই, অজয় লাহটিক প্ৰথম গ্ৰেপ্তাৰ কৰিব লাগিব। দ্বিতীয় দাবীটো আছিলে যে যিসকল বহিৰাগত অনা অসমীয়া ব্যৱসায়িক গোষ্ঠী আছে, তেওঁলোকে নিজৰ ভুল স্বীকাৰ কৰি ৰাজহুৱাভাৱে তামোল পাণ লৈ ক্ষমা খুজিব লাগিব। 3 নম্বৰ দাবীটো আছিলে যে শিৱসাগৰত থকা প্ৰতিখন ব্যৱসায়িক প্ৰতিষ্ঠানত ডাঙৰকৈ নামফলকসমূহ অসমীয়া ভাষাত লিখিব লাগিব। 4 নম্বৰ আমাৰ দাবীটো আছিলে আপোনাৰ আমাৰ যিসমূহ অনা অসমীয়া ব্যৱসায়িক প্ৰতিষ্ঠান আছে, এই ব্যৱসায়িক প্ৰতিষ্ঠানসমূহত 90% থলুৱা নিবনুৱা যুৱক যুৱতীক নিয়োগ কৰিব লাগিব। আৰু ইয়াৰ লগতে আৰু এটা কথা ক'ব বিচাৰিছোঁ যে 6 মাহ অনুসৰি দৰমহা দিব লাগিব। যিমানবিলাক অনা অসমীয়া ব্যৱসায়িক প্ৰতিষ্ঠান আছে 2-3 হাজাৰ টকা দৰমহা দি খটাইছে। আমাৰ অসমীয়া যুৱক যুৱতীসকলক তেওঁলোকে 12 ঘণ্টা কামত লগাব, তেওঁলোকে অনা অসমীয়া এচিঙত বহি মলাই খাই থাকিব, এই কথা হ'ব নোৱাৰিব। শিৱসাগৰত থকা অসমত থকা প্ৰতিটো ব্যৱসায়িক প্ৰতিষ্ঠানত যিমানখিনি আমাৰ থলুৱা নিবনুৱা যুৱক যুৱতী নিয়োগ হৈ আছে, তেওঁলোকক 6 মাহ অনুসৰি দৰমহা দিব লাগিব। আৰু যদি কোনোবাই 6 মাহ উলংঘা কৰে, তেনেকুৱা অনা অসমীয়া ব্যৱসায়িক কিন্তু আমি ৰাজপথত কাণত ধৰাবলৈ আমি বাধ্য হ'ম, কাৰণ বাৰে বাৰে আমি সহ্য কৰি নাথাকো। আৰু আমাৰ মূল দাবীটো হৈছে, আমি কৈছো যে শিৱসাগৰত বা অসমত অনা অসমীয়া যাতে অনাদিয়ে অনন্ত কাললৈ কোনো কাৰণতে যাতে অসমীয়া মানুহৰ ভূমি ক্ৰয় কৰিব নোৱাৰে, তাৰ এটা ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। কাৰণ আজিৰ তাৰিখত আপুনি মন কৰিব, অসমৰ প্ৰায় সংখ্যক নগৰত কিন্তু 80% ভূমি এতিয়া কিন্তু আমাৰ অনা অসমীয়া হাতত। আৰু যাৰ কাৰণে ইতিমধ্যে আমি এখন স্মাৰক পত্ৰ লিখি আনিছো। স্মাৰক পত্ৰখন আমি স্পষ্টভাৱে কৈছো যে অসমীয়া মানুহৰ মাটি আৰু ঘৰ সহিতে অসমীয়া মানুহৰ যিখিনি মাটি অনা অসমীয়া ইতিমধ্যে কিনিছে বা ভৱিষ্যতৰ দিনত যদি কিনিম বুলি ভাবিছে, এই মাটিৰ কিনা বেচা পঞ্জীয়ন বিক্ৰী সম্পূৰ্ণৰূপে বন্ধ কৰি দিবৰ কাৰণে চক্ৰ বিষয়াক পঞ্জীয়কক আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে আজি কিন্তু নিৰ্দেশ প্ৰদান কৰিব লাগিব। এতিয়া গোটেই বিষয়টো কেৱল মাত্ৰ দুগৰাকীমান শিৱসাগৰৰ বনিয়া আৰু আমাৰ সংগঠনখিনিৰ মাজত কেৱল এখন যুঁজ নহয়। এইখন যুঁজ আমি কালিয়ে কৈছোঁ যে অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষাৰ এখন সেই সংগ্ৰাম। আৰু এই সংগ্ৰামখন ঐতিহাসিক শিৱসাগৰৰ থলগিৰিৰ পীঠস্থান শিৱসাগৰৰ পৰা আৰম্ভ হৈছে। আৰু যোৱা কালিৰে পৰা আমি ইয়াতে 30 জাতীয় জনগোষ্ঠীয় সংগঠন সষ্টম হৈ আছোঁ। ইয়াতে শিৱসাগৰত প্ৰতিটো খিলঞ্জীয়া জাতি জনগোষ্ঠী সষ্টম হৈ আছে। কালি আপোনালোকে দেখিছে যে শিৱসাগৰত খিলঞ্জীয়া ৰাইজৰ ক্ষোভৰ উদগীৰণ হৈছে। আচলতে বহুদিন সহ্য কৰি থকা হ'ল। অনা অসমীয়াই অসমীয়াৰ ওপৰত আক্ৰমণ কৰা ঘটনা এইটোৱে প্ৰথম নহয়। ইয়াৰ আগতেও আমি বিভিন্ন সময়ত দেখিছোঁ সমগ্ৰ অসমতে এনেকুৱা ধৰণৰ ঘটনাবিলাক হৈ আছে। আমি কৈ আছোঁ যে আমাৰ খিলঞ্জীয়াৰ মাটিবিলাক অনা অসমীয়াৰ হাতলৈ যোৱা ঘটনাটো এতিয়াও নহয়, এইটো বহুদিন ধৰি এটা চক্ৰই আমাৰ খিলঞ্জীয়াৰ হাতৰ পৰা মাটি বাৰীসমূহ আমাৰ ভূমিসমূহ কাঢ়ি লৈ যোৱাৰ এটা চক্ৰান্তত লিপ্ত হৈ আছে। গতিকে আমি কৈছোঁ যে ইয়াৰ এটা স্থায়ী সমাধান লাগিব। আমাৰ ভূমিৰ ওপৰত আমাৰ খিলঞ্জীয়াৰ অধিকাৰ আমাক লাগিব। আমাৰ এটা কথা আমি কৈছোঁ, আপোনালোকে এটা কথা চাওক, সিদিনা মুখ্যমন্ত্ৰী মহোদয় হিমন্ত বিশ্ব শৰ্মাই তেখেতে মন্তব্য কৰিছে যে এটা হিন্দু বা মুছলমানৰ মাজত যদি মাটি কিনা বেচা কৰিবলগীয়া হয়, তেতিয়াহ'লে মুখ্যমন্ত্ৰীৰ অনুমতি ল'ব লাগিব। এতিয়া আমি আজি মুখ্যমন্ত্ৰী মহোদয়ক প্ৰশ্ন কৰিছোঁ যে আপোনাৰ মুখত এই কথাটো কিয় আমি শুনিবলৈ পোৱা নাই? কোনোবা এগৰাকী খিলঞ্জীয়াই অখিলঞ্জীয়া মানুহক মাটি বিক্ৰী কৰাৰ আগত মুখ্যমন্ত্ৰীৰ পাৰ্মিশ্যন ল'ব লাগিব, এই কথাটো তেখেতৰ মুখত আমি কিয় শুনা নাই? যদি প্ৰকৃততে এইখন চৰকাৰে খিলঞ্জীয়াক সুৰক্ষা প্ৰদান কৰিব বিচাৰিছে, তেতিয়াহ'লে নিশ্চিতভাৱে ভূমিৰ এখন আইন প্ৰণয়ন কৰিব লাগিব। ইতিমধ্যে এটা কথা চৰ্চা হৈ আছে যে অসমৰ কিছু জিলাত
তেখেতসকলে এখন আইন প্ৰণয়ন কৰাৰ কথা তেখেতসকলে পাতিছে, কিন্তু কেৱল মাত্ৰ কেইখনমান মুষ্টিমেয় জিলাতে এই আইনখন প্ৰণয়ন কৰিলে নহ'ব। আমাৰ উজনি অসমৰ প্ৰতিখন জিলা সুৰক্ষিত হ'ব লাগিব।